গোটেই হৈ কিজান কিমান আঁতৰত আছে চব গোটেই পুৰা মাছ বনি আছে। ভাবি চাওক এয়া এটা সময়ত সাগৰৰ তলিত সোমাই আছিলে। মানুহবিলাকে কৰিছে গোটেইখন লেতেৰা এইবোৰ বটল চটল পেলাইছে। তো বন্ধুসকল স্বাগতম জনালোঁ মহাবলীপুৰমৰ ট্ৰিপটোৰ এই অন্য এটা ভিডিঅ'লৈ। আমি এতিয়া চিচিএল মিউজিয়াম চাই ওলাই আহি এতিয়া খানাটো খাব লাগিব। সময় হৈছে 2টা আৰু ভোক বহুত বেছি লাগিছে। তাৰপিছতো ইয়াত চাবলগীয়া আৰু বহুত আছে। এফালৰ পৰা দেখাই যাম আপোনালোকক। ভিডিঅ'টো চাই থাকক আৰু যদি ভাল লাগে এটা খালি লাইক কৰিবলৈ নাপাহৰিব। টাইমো হ'ল যথেষ্ট, এতিয়া বহুত বেছি ভোকো লাগিছিলে। একদম সুন্দৰ ৰেষ্টুৰেণ্ট এখনত আহি ভৰাই দিলেহি। তো আহিছোঁ খাবৰ কাৰণে। ড্ৰাইভাৰজন ভাল বাৰু দেই। আমি খানাটো অৰ্ডাৰ দি দিলোঁ, চাউথ ইণ্ডিয়ান থালিকে দিলোঁ অৰ্ডাৰ, কাৰণ চাউথত আহি চাউথ ইণ্ডিয়ান থালি নাখালে কেনেকৈ হ'ব। এতিয়া বাকী বস্তুখিনি দিলে, ইয়াত চাগে ৰাইচটো দিবলৈ আছে, দিব নাই মোৰতো আইডিয়া নাই বাৰু। তো এতিয়া ভাত দি থৈ গ'লহি, এতিয়া ধুনীয়াকৈ খানাটো খাই লওঁ আৰু টাইমো হ'ল, ভোকটো অপুৰন্ত ভোক লাগিছে। ধুনীয়াকৈ পেট পূজাটো কৰি আমি ওলাই আহিলোঁ। কিন্তু তুমি এটা বস্তু লক্ষ্য কৰিছা নাই? তোমাৰ যে কথা কওঁতে আজিকালি অকণমান এই চাউথৰ ঠাচটো পৰি যায়। অথনি মানুহটোক যে তুমি কৈছা হোৱাট টাচ মানে কি হ'ল, বেছি টাইম মানুহৰ লগত কথা এই পাতি আছে। মইতো মানে কি হয়, যেতিয়া কথা ক'বলগীয়া হ'লে মই ডাইৰেক্ট চাইড কাটি দিওঁ। মই এই আগবঢ়াই দিওঁ আৰু পাতি এতিয়া কি হৈ গ'ল, সেই ঠাচটো আহিয়ে গ'ল। অথনি কওঁতে হোটেলত স্কুলৰ ল'ৰা ছোৱালী পঢ়াবলৈ হ'লে দিগদাৰ হ'ব। তো সেই তেনেকুৱা হৈছে। এতিয়া সুন্দৰকৈ ভাতকেইটা খাই আহিলোঁ। ভাতকেইটা খাই আমি এতিয়া সেই গাড়ীখনে তাতে পাৰ্ক হৈ আছে। তো গাড়ীৰ ওচৰলৈকে যাওঁ, অলপ সময় বহি লওঁ, তাৰ পৰাহে ওলাম আৰু দেই। পেট পূজাটো কৰি আমি আহিলোঁ এতিয়া শ্ব'ৰ টেম্পল চাবৰ কাৰণে। আৰু এইফালে যদি চাই, এইফালে গোটেই মাৰ্কেটখন চাওক, কিমান ডাঙৰ মাৰ্কেট, দোকান মেলাৰ নিচিনা বহি আছে। আৰু এই শ্ব'ৰ টেম্পল মহাবলীপুৰমৰ ফেমাছ টেম্পল হয়। আৰু ব'লকচোন এতিয়া চাওঁগৈ শ্ব'ৰ টেম্পল। আমি যে অথনি কৃষ্ণা ৱাটাৰফলৰ কাৰণে টিকট কাটিছিলোঁ 40 ৰুপিছৰ, সেই টিকটটোতে ইয়াতো সোমাব পাৰিম। তো ইয়াত আকৌ এক্সট্ৰাকৈ টিকট ল'ব নালাগে। একেটা টিকটতে ইয়াত ষ্টাম্প মাৰি দিলে, তাৰপিছত আমি শ্ব'ৰ টেম্পলৰ ভিতৰত সোমাই দিলোঁহি। এই টেম্পলৰ ইণ্টাৰেষ্টিং কথা এটা হ'ল, এই টেম্পল বহুত বছৰ দিন ধৰি সাগৰৰ তলিতে সোমাই আছিলে। আৰু যেতিয়া চুনামীৰ পিছত পানী অলপ সাগৰৰ পানী পিছুৱাই গ'ল, তেতিয়া লাহেকৈ এই টেম্পল ওপৰলৈ উঠি আহিলে। আৰু মানে এনেকুৱা টেম্পল বিশ্বাস আছে যে এনেকুৱা টেম্পল ইয়াত আৰু চভাগ সাগৰৰ তলিত সোমাই আছে। এয়া মোৰ সন্মুখত যে দেখিছে মহাবলীপুৰমৰ মষ্ট ফেমাছ টেম্পল দ্য শ্ব'ৰ টেম্পল। আৰু এই টেম্পলৰ তিনিওফালে সাগৰ থকাৰ কাৰণে এই টেম্পলক শ্ব'ৰ টেম্পল বুলিও কোৱা হয়। চক কাৰিকৰী চক, আৰু গোটেই মন্দিৰ ভাগত দাঁতিয়ে নন্দীক বনাই থোৱা আছে সেয়া। আৰু ভাবি চাওক এয়া এটা সময়ত সাগৰৰ তলিত সোমাই আছিলে। 6ৰ পৰা 8 চেঞ্চুৰীৰ ভিতৰত এই টেম্পল বনোৱা হৈছিলে। আৰু এই টেম্পল বনাওঁতে নৰ্মেল পাথৰ আৰু গ্ৰেনাইট ব্যৱহাৰ কৰিছিলে। কিমান সুন্দৰকৈ বনাইছিলে চক। আৰু এয়া শিৱ আৰু বিষ্ণুৰ টেম্পল হয়। খালি ইয়াত পূজা কৰা নহয়, এয়া মনুমেণ্ট হিচাপেহে ধৰা হয়। আৰু ইমান বছৰ দিন ধৰি পানীৰ তলত সোমাই থকাৰ পিছতো এয়া টেম্পল কিমান সুন্দৰ হৈ আছে চক। তো এয়া হৈ গ'ল বেক চাইড এই টেম্পল ভাগৰ। আৰু ইয়াৰ দাঁতিতে যিখন বীচ আছে, এই বীচখনৰ নাম শ্ব'ৰ বীচ বুলি কোৱা হয়। আৰু আমি এতিয়া বীচ ছাইডলৈকে যাম। এই ৰাস্তাটোৱেদিয়ে সাগৰলৈ যায়, আৰু এই ৰাস্তাটো শ্ব'ৰ টেম্পলৰ একেবাৰে কাষতে আছে। আৰু ৰাস্তাটোৰ দাঁতিয়ে এনেকুৱা ধৰণে দোকান আছে, যদি সাগৰত নামিবৰ কাৰণে সস্তীয়া কাপোৰ কিনি লওঁ বুলি ক'লেও ইয়াত কিনিব পাৰি। আৰু লগতে সৰু সুৰা কিবা বজাৰ ঘৰৰ কাৰণে কৰি নিওঁ বুলি ক'লেও তেনেকুৱা ধৰণৰো ইয়াত ঢেৰ দোকান আছে। আৰু আমি দুটা এতিয়া গৈ আছোঁ সেই সাগৰৰ ফালে। আমি ভাবিছিলোঁ গল্ডেন বিচ যাম বুলি, কিন্তু কি হ'ল, তালৈ যাবলৈ হ'লে টাইম নহয়, 5:30 বজাত তাত ক্ল'জ কৰি দিয়ে। চ' সেইকাৰণে সেই মন্দিৰৰ কাষত থকা ইয়ালৈকে গুচি আহিলোঁ। ইয়াতে অলপ সময় টাইম স্পেণ্ড কৰিম। আৰু এইফালে পূৰা মাছ বনি আছে মজাকৈ। এয়া চক আহি আমি পাই গ'লোহি বৰ্তমান সাগৰৰ একেবাৰে কাষত। খালি কি হৈছে,
মানুহবিলাকে কৰিছে গোটেইখন লেতেৰা, একো বটল চটল পেলাই চব। গোটেই ঢৌবোৰ কিমান ডাঙৰ ডাঙৰ বে। গোটেই হৈ কিমান কিমান আঁতৰত আছেগে চব গোটেই। মই সেইকেইজন চব ক'ত আছেগে? ঢৌবোৰ চোৱা না, ঢৌ চোৱা কিমান ডাঙৰ ডাঙৰ ঢৌ আহিছে। ইমান ডাঙৰ ডাঙৰ ঢৌ, মানুহবোৰ অকণো ভয়ো নাই বে, একদম তালৈকে মানুহ গুচি গৈছে। আৰু ঢৌবিলাক চাওকচোন কিমান ডাঙৰ ডাঙৰ আহিছে। চিৰিয়াছলি মানুহবোৰ সাহস মানিছোঁ। সেইখিত বহুত বেছি, সেইখিত ফুল এনজয় কৰিছে, ফুল এনজয়। এইফালে চব কোৱাতেৰি কি এনজয় কৰিছে ৰে। এই সৰু ল'ৰাটোৰ লগত লৈ লৈছে। তো যথেষ্ট এনজয় কৰিলোঁ। এনজয়নো কি কৰিলোঁ, লোকৰ এনজয় চালোঁ মুঠতে, কাৰণ এনেকুৱা কাপোৰ পিন্ধিনো কেনেকৈ এনজয় কৰিব। আৰু সেইফালেতো ৰাইজসকলে পূৰা মস্তি কৰিয়ে আছে। কিন্তু কি হৈছে, বৰষুণ আহিছে, অলপ অলপ বৰষুণো পৰিছে। তো বতৰটো দেখিছে অলপ বেয়া কৰি আনিছে, আন্ধাৰ নিচিনা কৰি আনিছে। বৰষুণ নাই অলপ অলপ বৰষুণ পৰিলেই। তো ইমানখিনি মানুহ একেলগে বৰষুণৰ পৰা দৌৰিবলৈ হ'লে কি অৱস্থা হৈ যাব চাওক। বৰষুণ ডাঙৰ হ'লে গৈ থাকোঁ, বৰষুণ ডাঙৰকৈ দিলেই তিতিম আৰু উপায় নাই। বতৰ একেবাৰে বেয়া কৰিছে, বৰষুণো অলপ অলপ দি আছে যদিও, আৰু চি লেভেলটো অলপ বাঢ়ি গ'ল যদিও মানুহে ফূৰ্তি কৰিবলৈ এৰা নাই। এইফালে চাওক একদম কি লেভেলত ফূৰ্তি কৰি আছে। এইফালে পূৰা মানুহফালে চাওক। তো সময় হ'ল যথেষ্ট, এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ। বতৰো অকণ বেয়া হ'ল। ড্ৰাইভাৰজনে কৈছে বহুত দেৰিলৈকেও নাথাকিব, কাৰণ কথা হ'ল কি, বৰষুণৰ বতৰ, বৰষুণ দিলে পানী লেভেলটো আৰু বাঢ়ি যাব পাৰে। চ' সেইকাৰণে, আৰু গোটেই মানুহখিনি যদি একেলগে ইয়াৰ পৰা ওলাই যাব, তো এনেও যথেষ্ট কিমান মানুহ আছে দেখিছে, মানুহ চব বহুত মানুহ নামিয়ে আছে। তো তেতিয়া দিগদাৰ হৈ যাব। আমাৰ এইখিনিত মানুহৰ গেডাৰিংটো বেছি কাৰণে অকণমান এই জেগাটুকুৰা লেতেৰা, কিন্তু আমি যিটো আগলৈ আছিলোঁ সেই জেগাটুকুৰা ইমান লেতেৰা নহয়, চাফা চিকুণে হয়। মানে মানুহ যি জেগাত বেছি আছে সেই জেগাত বটল চটলৰ পৰা ধৰি সেই বস্তু বেছি পেলোৱা আছে, আৰু এই দোকান চোকানবোৰ থকাৰ কাৰণে। কিবা এটা খাই যাওঁ বুলি ভাবিছোঁ। চাহ আছে, চাহ খাবা? সোনকালে যাব লাগে যদিও যাবলৈ মনে যোৱা নাই। আৰু এইখিনিতে দেখিলোঁ টি ষ্টল এটা, তো ইয়াতে একাপ একাপ বোলো চাহ খাই লওঁ। চাহ একাপ খাবলৈ মনো গৈ আছে। বতাহো ইমান ধুনীয়া এচাতি বতাহ দি আছে নহয়, মানে যাবলৈ মনে যোৱা নাই। তো লাহেকৈ চাহ তাহ খাই মেলি ইয়াৰ পৰা ওলাম। আৰু তাৰপিছত বাকীটো আৰু আজি বেলেগ প্লেনিং নাই, কাৰণ এতিয়াতো গল্ডেন গেট বন্ধই কৰিলে, তাত ইমান দেৰিলৈকে থাকিবলৈ নিদিয়ে। তো আমি সেইকাৰণে ইয়াতে ৰৈ দিলোঁ। বেয়া নালাগিলে, ইয়াতো বহুত বেছিয়ে ভাল লাগিলে। কিন্তু সেই বিচখন বহুত ধুনীয়া চাফা চিকুণ হয়, তো মানে এনেকুৱা ধৰণৰ লেতেৰা পেতেৰা তাত নাপায় মানে। তো তালৈ যাম বুলি ভাবিছিলোঁ, হ'ব নেক্সট টাইম। তো সাগৰৰ ওচৰৰ পৰা আমি আহিলোঁ, আহি পেলাই এই দোকানখনতে সোমাইছোঁ। ইয়াতে ঘৰলৈ কিবা এটা বজাৰ কৰি লৈ যাওঁ গিফ্টৰ কাৰণে। তন্ময়ে সোমাইছে। আৰু মহাবলীপুৰম, যদি আপোনালোক চেন্নাই আহে, মহাবলীপুৰমৰ এই ট্ৰিপটো ল'ব পাৰে। এইটো বহুত খৰচা ট্ৰিপ নহয়, এটা বাজেট ট্ৰিপে হয়। আৰু এই মহাবলীপুৰমত চাবলগীয়া বহুত আছে, তো গোটেই দিনটোৰ ভিতৰত কমপ্লিট হ'ব। তো এই ট্ৰিপটো কৰিব পাৰে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু কিবা জানিব পাৰিলে, তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। তো বাই বাই, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। তো এতিয়ালৈ বাই।